নমস্কাৰ। কিছুমান মানুহে বৰ সহজতে সফলতা কেনেকৈ পায় আৰু কিছুমান মানুহে জীৱনত অশেষ কষ্ট কৰাৰ পাছতো সফলতাৰ মুখ দেখিবলৈ নাপায়। ইয়াৰ লগত আচলতে কোনো কপালৰ কথা নাই, ইয়াৰ লগত জড়িত হৈ আছে এট্ৰেকশ্যন অফ ল অৰ্থাৎ আকৰ্ষণৰ সূত্ৰৰ কথা। যদি আপোনালোকে বিজ্ঞানত বিশ্বাস কৰে তেতিয়াহ'লে কথাখিনি অকণমান অৱগত কৰাবলৈ প্ৰয়াস কৰিম। আমাৰ মনটো বিশাল এডোখৰ চুম্বকৰ দৰে একেই। এটা দিনত আপুনি যিখিনি কথা বেছিকৈ ভাবি থাকিব সেই কথাখিনিৰ প্ৰতি আপোনাৰ মনটো আকৰ্ষিত হয়। যদি আপুনি সদায় ব্যৰ্থতাৰ কথা ভাবিব, যদি আপুনি আপোনাৰ মন অসুখী হোৱাৰ কথা ভাবিব, যদি আপুনি আপোনাৰ মনটোক দুৰ্বল বুলি গণ্য কৰিব, নেতিবাচক চিন্তাৰ কথা যদি আপুনি বেছিকৈ ভাবি থাকিব, যদি আপুনি সদায় দুখ আৰু অভাৱৰ কথা ভাবি থাকিব, তেতিয়া আপোনাৰ মনটো সেই দিশবিলাকৰ প্ৰতি আকৰ্ষিত হয়। কিন্তু যদি আপুনি তাৰ পৰিৱৰ্তে আপুনি সুখৰ কথা ভাবিব, আপোনাৰ সাফল্যৰ কথা ভাবিব, আপুনি যোগাত্মক চিন্তাৰ কথা ভাবিব, আপুনি ধনী হোৱাৰ কথা ভাবিব, তেতিয়া আপোনাৰ মনটো তেনেকুৱা কিছুমান দিশৰ প্ৰতি আকৰ্ষিত হৈ পৰিব। গতিকে আজিৰ পৰা আপুনি কোনো কাৰণতে এই যিবিলাক নেগেটিভিটি মাইণ্ডছেট মনৰ পৰা আঁতৰাই দি পজিটিভিটি এটা বা যোগাত্মক চিন্তাৰে আপুনি আগবাঢ়িবলৈ প্ৰয়াস কৰিব। আপুনি নিশ্চয়কৈ চাব যিসকল মানুহে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ল খুব কম সময়ৰ ভিতৰত, তেওঁলোকৰ দৰেও আপুনি এজন সফল ব্যক্তিলৈ নিজকে ৰূপান্তৰ কৰিব পাৰিব। বিজ্ঞানে কয় প্ৰতিজন মানুহৰ চিন্তাৰ এক শক্তি থাকে, ভাইব্ৰেশ্যন থাকে। আৰু সেইকাৰণে আজিৰ পৰা আপুনি কেতিয়াও নাভাবিব মই এইটো কৰিব নোৱাৰিম। আৰু যদি আপুনি পুৱাতে উঠি সদায় ভাবিব মই এজন সফল ব্যক্তি, মই সুখী আৰু মই মোৰ যোগাত্মক চিন্তাৰে অনাগত দিনত মই মোৰ জীৱন জখলাত বগাবলৈ সক্ষম হ'ম, তেতিয়া আপুনি দেখিব আপোনাক বিশ্ব ব্ৰহ্মাণ্ডই এই সকলোখিনি দিবলৈ বাধ্য হৈ পৰিব। যদি আপোনালোকে বিজ্ঞানৰ ল অফ এট্ৰেকশ্যনৰ কথাটো গ্ৰহণযোগ্য বুলি ভাবে তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ কমেণ্ট দিবলৈ নাপাহৰিব। আৰু ল অফ এট্ৰেকশ্যন অৰ্থাৎ আকৰ্ষণৰ সূত্ৰই এই কথাটোহে কয়, ই আপোনাৰ পজিটিভ চিন্তাৰ লগত কঠোৰ পৰিশ্ৰমক একত্ৰিত কৰিবলৈ শিকায়। পুনৰবাৰ সকলোকে শ্ৰদ্ধা জনাই আজিৰ শিতান ইমানতে সামৰি মাৰিছোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নমস্কাৰ।